নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা এইবাৰ বঙাইগাঁৱৰ বৰপাৰাত লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা জচিতা দাসৰ চৰমপন্থা দুই জ্যেষ্ঠ অভিযন্তাৰ নাম লিখি চৰমপন্থা বাছি ল'লে অভিযন্তাগৰাকীয়ে গুৱাহাটীৰ পৰা এই সন্দৰ্ভত আটক কৰা হৈছে দুই অভিযুক্ত অভিযন্তা দিনেশ শৰ্মা মেধি আৰু এছডিঅ আমিনুল ইছলামক পৰৱৰ্তী খবৰ অগপ আৰু বিজেপি কৰ্মীৰ মাজত ভয়ংকৰ কাজিয়া এইবাৰ সামগুৰিত অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনত ভয়ংকৰ আক্ৰমণ দুৰ্বৃত্তৰ বিজেপি নেতাৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপৰ বিনিময়ত ধনৰ লেনদেন কৰাৰ অভিযোগ সামগুৰিত অগপ আৰু বিজেপি কৰ্মীৰ মাজত ভয়ংকৰ সংঘাত অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ 6জন ৱাৰ্ড সদস্যক লৈ গাঁও পঞ্চায়ত গঠন কৰিবলৈ আহিছিল আঞ্জুমা বেগমে আৰু সেই সময়ত আধা বাটতে হিংমাৰীত আঞ্জুমাৰ বাহনত আক্ৰমণ কৰিলে দুৰ্বৃত্তই বিজেপি নেতাৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপৰ বিনিময়ত ধনৰ লেনদেন কৰাৰ অভিযোগ মজিবুৰ ৰহমান আৰু সামগুৰিৰ মণ্ডল বিজেপিৰ সভাপতি আৰিফুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত পৰৱৰ্তী খবৰ ইউপিআই ব্যৱহাৰকাৰীলৈ ভাল খবৰ বিশ্বৰ শীৰ্ষ ৰিয়েল টাইম পেমেণ্ট ছিষ্টেমত উপনীত হ'ল ভাৰতৰ ইউপিআই আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ শেহতীয়া টকা অনুসৰি ভাৰতৰ ৰিয়েল টাইম পেমেণ্ট প্ৰযুক্তি চমুকৈ ইউপিআই অৰ্থাৎ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ ভিছাক অতিক্ৰম কৰি বিশ্বৰ আগশাৰীৰ ৰিয়েল টাইম পেমেণ্ট ছিষ্টেম হিচাপে আত্মপ্ৰকাশ কৰিছে IMFৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ 85% ডিজিটেল পেমেণ্ট আৰু বিশ্বজুৰি প্ৰায় 60% ডিজিটেল পেমেণ্ট ইউপিআইৰ জৰিয়তে কৰা হয় এই সন্দৰ্ভত ভিছাৰ মুৰব্বীগৰাকীয়ে কয় যে ইউপিআইয়ে প্ৰতিদিনে 64 কোটিৰো অধিক লেনদেন চম্ভালি আছে তেওঁ আৰু কয় যে 2025 চনৰ জুন মাহত 18.39 বিলিয়ন ইউপিআই লেনদেন কৰা হৈছিল যাৰ পৰিমাণ আছিল 24 লাখ কোটি টকা যোৱা বছৰৰ একে মাহৰ তুলনাত বছৰৰ পিছত বছৰ ধৰি লেনদেনৰ শতকৰা হাৰ 32% বৃদ্ধি পাই 13.88 বিলিয়ন হৈছে IMFৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ এতিয়া বিশ্বৰ 1 নম্বৰ ৰিয়েল টাইম পেমেণ্ট ছিষ্টেম দৈনিক লেনদেনৰ ক্ষেত্ৰত ই ভিছাক অতিক্ৰম কৰিছে ইউপিআইয়ে প্ৰতিদিনে 64 কোটিতকৈ অধিক লেনদেন চম্ভালে আনহাতে ভিছাই 63 কোটি 90 লাখ লেনদেন চম্ভালে প্ৰতিবেদনত কোৱা হৈছে যে এই সংখ্যা অসাধাৰণ কাৰণ ইউপিআইয়ে মাত্ৰ 9 বছৰৰ ভিতৰতে এই কৃতিত্ব অৰ্জন কৰিছে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ পূৰ্বতকৈ অধিক শক্তিশালী হ'ল ভাৰতীয় পাছপোৰ্ট হেনলি পাৰপত্ৰ সূচাংকত বিশ্বৰ ভিতৰতে 77 নং স্থান দখল ভাৰতৰ পাছপোৰ্ট এতিয়া পূৰ্বতকৈ অধিক শক্তিশালী হৈ পৰিছে 2025 চনৰ হেনলি পাছপোৰ্ট সূচাংকত ভাৰতে 77 নম্বৰ স্থান দখল কৰিছে এই ৰেংকিঙৰ উন্নতিৰ অৰ্থ হ'ল এতিয়া ভাৰতীয় নাগৰিকে ভিছা অবিহনে বিশ্বৰ 59খন দেশলৈ যাব পাৰিব হেনলি পাছপোৰ্ট সূচাংকত প্ৰতি বছৰে এই ৰেংকিং প্ৰকাশ কৰা হয় য'ত দেখা যায় যে কোনখন দেশে পাছপোৰ্ট লৈ ভিছা অবিহনে কিমান দেশ ভ্ৰমণ কৰিব পাৰিব ভাৰতৰ বৰ্ধিত ৰেংকিঙে গ্লোবেল প্লেটফৰ্মত ভাৰতৰ গ্ৰহণযোগ্যতা আৰু ভাৰতীয় পাছপোৰ্টৰ শক্তিও বৃদ্ধি পোৱাৰ ইংগিত দিয়ে লক্ষণীয় যে ভাৰতীয় নাগৰিকে ভিছা অবিহনে যাত্ৰা কৰিব পৰা 59খন দেশৰ ভিতৰত আছে আফ্ৰিকা এছিয়া আৰু কেৰিবিয়ানৰ বহু দেশ ইয়াৰ ভিতৰত বিশিষ্ট নামসমূহ হ'ল ভূটান নেপাল ইণ্ডোনেছিয়া থাইলেণ্ড শ্ৰীলংকা মালদ্বীপ কম্বোডিয়া চিচেলছ কেনিয়া ৰুৱাণ্ডা তাঞ্জানিয়া বাৰ্বাডছ ফিজি জামাইকা গ্ৰেনেডা ডমিনিকা হাইটি ভানুৱাটু মনচেৰাট আৰু টুভালু আদি স্থানত ভাৰতীয় ভ্ৰমণকাৰী আহি পোৱাৰ লগে লগে ভিছা লাভ কৰে বা এই দেশসমূহত সম্পূৰ্ণ ভিছা ৰেহাইৰ সুবিধা লাভ কৰে এই দেশসমূহত ভ্ৰমণ কৰিবলৈ হ'লে আপোনাক কোনো ধৰণৰ ভিছাৰ প্ৰয়োজন নাই
উল্লেখযোগ্য যে 2006 চনৰ পৰা ভাৰতৰ পাছপৰ্টৰ ৰেংকিং উঠানামা হৈ আহিছে। কোভিড-19 মহামাৰীৰ প্ৰভাৱ আৰু ভ্ৰমণৰ বাধাৰ বাবে 2021 চনত ভাৰতৰ পাছপৰ্টৰ ৰেংকিং উঠানামা হৈ আহিছে। সেই সময়ত 71 নম্বৰত উপনীত হৈছিল যদিও 2021 চনত 90 নম্বৰলৈ নামি আহিছিল আৰু এইবাৰ অধিক শক্তিশালী হৈছে ভাৰতীয় পাছপৰ্ট। পৰৱৰ্তী খবৰ, মুছলমান আইডেণ্টিটিৰ ওপৰত ভিত্তি কৰি অসমত উচ্ছেদ চলাইছে হিমন্ত চৰকাৰে। ৰাজ্যত সাম্প্ৰদায়িক মেৰু বিভাজনৰ বাবে উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। অবৈধ বাংলাদেশীৰ নামত চৰকাৰে একাংশ ভাৰতীয় লোকক হাৰাশাস্তি কৰিছে। ৰাজ্যত চলা উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ABMSO। মুছলমান আইডেণ্টিটিৰ ওপৰত ভিত্তি কৰি অসমত উচ্ছেদ চলাইছে চৰকাৰে। ৰাজ্যত সাম্প্ৰদায়িক মেৰু বিভাজনৰ বাবে উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। বাছি বাছি কেৱল ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰা আৰম্ভ কৰিছে বিজেপি চৰকাৰে। সংবাদমেলযোগে চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিল ABMSO। মুছলমানক টাৰ্গেট কৰি উচ্ছেদ চলোৱাৰ অভিযোগ ABMSOৰ সভাপতি টাইছন হুছেইনৰ। ৰাজ্য চৰকাৰ আৰু আৰক্ষীয়ে মুছলমানক টাৰ্গেট কৰি চলাইছে উচ্ছেদ। নাগৰিকত্বৰ সন্দৰ্ভত দিল্লীত অনুষ্ঠিত হয় ABMSOৰ আলোচনা চক্ৰ। 21 জুলাইত ABMSOয়ে উত্তাল প্ৰতিবাদৰে কঁপাইছিল দিল্লীৰ যন্তৰ মন্তৰ আৰু চৰকাৰৰ বিৰুদ্ধে উচ্ছেদৰ নামত ধৰ্মীয় মেৰুকৰণৰ অভিযোগ তুলি কৰিছিল প্ৰতিবাদ। অসমৰ মুছলমানৰ ওপৰত অত্যাচাৰ হলে সদায় সাহসেৰে থিয় দিব ABMSO। অবৈধ বাংলাদেশীৰ নামত চৰকাৰে একাংশ লোকক হাৰাশাস্তি কৰিছে। সকলো সংখ্যালঘু সংগঠনে চৰকাৰৰ উচ্ছেদ নীতিক বিৰোধ কৰিছে। আইনীভাৱে চৰকাৰে বিদেশী বহিষ্কাৰ বাংলাদেশী বিতৰণ কৰক, তাত আমাৰ কোনো আপত্তি নাই, কিন্তু সাধাৰণ জনতাক হাৰাশাস্তি কৰা কামক আমি বিৰোধিতা কৰি যাম, এই মন্তব্য ABMSOৰ। পৰৱৰ্তী খবৰ, বিগত 10 বছৰত দেশৰ চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে 12 লাখ কোটি টকাৰ ঋণ। সংসদত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে এই তথ্য। বিগত 10 বছৰত 12 লাখ কোটি টকাৰো অধিক ঋণ ৰেহাই কৰিছে চৰকাৰী বেংকসমূহে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সংসদত প্ৰকাশ কৰিছে এই তথ্য। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ঋতব্ৰত বেনাৰ্জীৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য উল্লেখ কৰিছে। সাংসদগৰাকীয়ে প্ৰশ্নত জানিব খুজিছিল যে চৰকাৰী বেংকে যোৱা এটা দশকত কিমান ঋণ বাতিল কৰিছে আৰু কিয়। উত্তৰত বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰে যে 2015-16 বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষৰ ভিতৰত চৰকাৰী বেংকসমূহে মুঠ 12,08,828 কোটি টকাৰ ঋণ ৰেহাই কৰিছে। লগতে ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বিগত 5 বছৰত মুঠ 2.9 লাখ কোটি টকাৰ ঋণ অনাদায় হৈ আছে। চৰকাৰী বেংকসমূহৰ ভিতৰত ভাৰতীয় ষ্টেট বেংক চমুকৈ SBI সৰ্বাধিক ঋণ ৰেহাই কৰিছে। কেৱল বিগত 5 বছৰত SBIয়ে 1.14 লাখ কোটি টকাৰো অধিক ঋণ ৰেহাই দিছে। তাৰ ভিতৰত কেৱল 2024-25 বিত্তীয় বৰ্ষতহে অস্থায়ী তথ্য অনুসৰি 20,309 কোটি টকা ৰেহাই দিয়া হৈছে। অন্যান্য উল্লেখযোগ্য বেংকসমূহ ক্ৰমে পাঞ্জাৱ নেশ্যনেল বেংক 81,243 কোটি টকা, ইউনিয়ন বেংক অফ ইণ্ডিয়া 85,540 কোটি টকা, বেংক অফ বৰোদা 70,061 কোটি টকা, কানাড়া বেংকৰ এই হাৰ 2022-23 8,422 কোটি টকাৰ পৰা 2024-25 বৰ্ষত 14,350 কোটি টকালৈকে বৃদ্ধি পাইছে। এই ঋণ ৰেহাইৰ তথ্য পোহৰলৈ অহাৰ লগে লগে বিৰোধীয়ে পুনৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে সাধাৰণ মানুহৰ আৰু ৰাজ্যসমূহৰ অৰ্থনৈতিক প্ৰয়োজন উপেক্ষা কৰি পুঁজিপতি বন্ধুবৰ্গৰ ঋণ মাফ কৰিছে চৰকাৰে। বিশেষকৈ পশ্চিমবংগৰ দৰে ৰাজ্যৰ বাবদ 100 দিনৰ কাম, গৃহ নিৰ্মাণ আঁচনি আদিৰ ধন কেন্দ্ৰীয় চৰকাৰে ৰখাই থোৱাৰ অভিযোগ উঠিছে। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত এই বিতণ্ডা এতিয়াও অব্যাহত আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে দিয়া পৰিসংখ্যা আৰু ব্যাখ্যা অনুসৰি ঋণ ৰেহাই মানে দায়মুক্তি নহয়। বেংকৰ খতিয়ানত ব্যৱহাৰিকভাৱে বন্ধ বুলি চিহ্নিত হলেও ঋণ আদায়ৰ প্ৰচেষ্টা চলি থাকে বুলি উল্লেখ কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উগ্ৰপন্থী সংগঠন আলফা লিংমেনক গ্ৰেপ্তাৰ। এইবাৰ ডিমাপুৰৰ পৰা আলফা স্বাধীনৰ আৰু
NSCNৰ লিংমেনক আটক আৰক্ষীৰ। সুপ্ৰীতম কৌৰ নামৰ এই যুৱকজনক আটক কৰিছে চৰাইদেউ আৰক্ষীয়ে। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ সৈতে যোগাযোগৰ অভিযোগত আটক কৰা হৈছে এই যুৱকজনক। সম্প্ৰতি সোণাৰী থানাত জেৰা অব্যাহত ৰখা হৈছে এইগৰাকী সুপ্ৰীতম কৌৰক। পৰৱৰ্তী খবৰ, পুনৰ অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। দুই কুকি গোটৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে 5 বিচ্ছিন্নতাবাদী। মণিপুৰত পুনৰ হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছে। ৰাজ্যখনৰ ননী জিলাত মঙলবাৰে কুকি সম্প্ৰদায়ৰ দুটা গোটৰ মাজত হোৱা সংঘৰ্ষত 5জন বিচ্ছিন্নতাবাদী নিহত হয়। মৃত্যু হোৱা 5জন যুৱকক চীন কুকি মিজো সেনাবাহিনীৰ সদস্য বুলি চিনাক্ত কৰা হৈছে। এই সংগঠনটো 2 বছৰ পূৰ্বে কুকি ৰাষ্ট্ৰীয় সেনাবাহিনী চমুকৈ UKNৰ পৰা বিচ্ছিন্ন হৈ গঠন হৈছিল। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে জিলা সদৰ নুংবাৰ পৰা 50 কিলোমিটাৰ দক্ষিণত অৱস্থিত দেইৱেংজাং গাঁৱৰ অৰণ্যত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় যে এই অঞ্চলটো মূল এলেকাৰ পৰা প্ৰায় বিচ্ছিন্ন। ইয়ালৈ যাবলৈ কোনো পথ নাই আৰু মোবাইল নেটৱৰ্কো নাই। গতিকে আৰক্ষীয়ে সংঘৰ্ষৰ খবৰ অতি পলমকৈ পায়। এই খবৰ পোৱাৰ পিছত নিৰাপত্তাৰক্ষীৰ এটা দল অঞ্চলটোলৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত চলি আছে। সূত্ৰ অনুসৰি নিহত 5জনেই UKNA গোটৰ সদস্য।